উচ্ছেদৰ পিছতে এতিয়া বাজি উঠিছে চাইৰেনৰ শব্দ এবাৰ গোৱালপাৰাত ক্ৰমান্বয়ে বাজিছে চাইৰেনৰ শব্দ আৰু নামি পৰিছে উচ্ছেদিত অঞ্চলসমূহত ব্লেক কমাণ্ডো ইতিমধ্যে জাৰি কৰা হৈছে 163 ধাৰা BNSSৰ অধীনত 163 ধাৰা জাৰি কৰা হৈছে আৰু 31 জুলাই পৰ্যন্ত থাকিব ৰেপিড একশ্যন ফ'ৰ্চ যেহেতু আজি পুৱাৰ ভাগত আমি বাতৰি প্ৰকাশ কৰিছিলোঁ পুৱাৰ ভাগত অতি উত্তপ্ত পৰিস্থিতি আৰক্ষীৰ গুলিত নিহত হ'ল এগৰাকী উচ্ছেদিত লোক লগতে আৰক্ষীকো সমানে অত্যাচাৰ আৰক্ষীক চলাইছিলে আক্ৰমণ লাঠি শিকলিৰে চলাইছিলে আক্ৰমণ এই ভয়ানক কাণ্ডৰ পিছতে এতিয়া সেই বিশেষ অঞ্চলসমূহত নামি পৰিছে ব্লেক কমাণ্ডো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰা নিৰ্দেশৰ পিছতে এতিয়া চলিছে অভিযান আৰু এই অভিযান 31 জুলাই পৰ্যন্ত থাকিব ৰেপিড একশ্যন ফ'ৰ্চ পাইকানৰ যিবোৰ উচ্ছেদিত অঞ্চল আছিলে সেই অঞ্চলসমূহত নামি গ'ল ব্লেক কমাণ্ডো আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই পাইকানত হস্তম হৈছে আৰক্ষী BNSSৰ অধীনত 163 ধাৰা জাৰি কৰা হৈছে আৰু ইতিমধ্যে বাজি উঠিছে চাইৰেনৰ শব্দ আৰু এই মুহূৰ্তত ক'ব লাগিব এনে ঘটনা সংঘটিত হোৱাৰ পিছতেই উচ্ছেদক লৈ মুখ্যমন্ত্ৰীলৈ ভাবুকি প্ৰদান কৰিছে এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰীৰ যিমান সম্পত্তি আছে বা যিমান মাটি বাৰী আছে সকলো মাটি কিনি লোৱাৰ ভাবুকি দিছে এগৰাকী ব্যক্তিয়ে লগতে কৈছে মুখ্যমন্ত্ৰী চৰকাৰী মাটিত বাস কৰিবলৈ বাধ্য হ'ব ইছলামিক শ্লোগান দি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আহি পৰিলে ভাবুকি সবিশেষ খবৰ লৈ আহিছোঁ প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো পাইকানৰ উচ্ছেদিত অঞ্চলত ইতিমধ্যে নামি গৈছে ব্লেক কমাণ্ডো নামি পৰা পৰিলক্ষিত হৈছে আৰু মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পাইকানত হস্তম হৈছে আৰক্ষী BNSSৰ অধীনত 163 ধাৰা জাৰি কৰা হৈছে আৰু 31 জুলাই পৰ্যন্ত থাকিব ৰেপিড একশ্যন ফ'ৰ্চ যেহেতু পাইকানত সংঘটিত হৈছিলে ভয়ানক কাণ্ড আৰু উচ্ছেদৰ পিছতে গোৱালপাৰাতে বাজি উঠিছে চাইৰেনৰ শব্দ আৰু ইতিমধ্যে পুৱাৰ ভাগত এগৰাকী লোকৰ মৃত্যু হৈছে আৰু সেই লোকগৰাকীৰ গোৱালপাৰাত চাকুৰ আলীৰ মৃত্যুৰ জানাজাত ইতিমধ্যে সমাপ্ত হ'ল নিশা হাজাৰ হাজাৰ মুছলমান উপস্থিত হৈছিলে হুকাকুল পৰিৱেশত কৰিছে দুৱা উচ্ছেদ অভিযানৰ মাজতে সংঘটিত হৈছিলে হুকাও ঘটনা কিসমতপুৰ কবৰস্থানত জানাজা সম্পন্ন কৰা হৈছে লোকগৰাকীৰ তাৰ পাছতে পাইকানত আৰক্ষীৰ ওপৰত যি ভয়ংকৰ কাণ্ড সেইসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা বা কঠোৰ একশ্যন ল'বলৈ ইতিমধ্যে নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষী বনকৰ্মীৰ ওপৰত হাত উঠোৱা কোনো লোকক ৰেহাই দিয়া নহ'ব আৰু 21 জন আৰক্ষী বিষয়া আৰু বনৰক্ষীয়ে আহত হৈছে ঘটনাত এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে কাৰা নিৰ্দেশ যাৰ বাবে এতিয়া পাইকানৰ উচ্ছেদিত অঞ্চলসমূহত নামি গ'ল ব্লেক কমাণ্ডো মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতেই পাইকানত হস্তম হৈছে আৰক্ষী আমি পুনৰ কৈছোঁ BNSSৰ অধীনত 163 ধাৰা জাৰি কৰা হৈছে আৰু 31 জুলাই পৰ্যন্ত থাকিব ৰেপিড একশ্যন ফ'ৰ্চ আনহাতে আজিৰ দিনটোত এক বিশেষ কাণ্ডই জোকাৰি গৈছে কাণ্ড হৈছে যে উচ্ছেদক লৈ মুখ্যমন্ত্ৰীয়ে ভাবুকি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীক ভাবুকি প্ৰদান কৰিছে এজন ব্যক্তিয়ে এদিন মুখ্যমন্ত্ৰীৰ সকলো মাটি কিনি লোৱাৰ ভাবুকি দিছে মুখ্যমন্ত্ৰী চৰকাৰী মাটিত বাস কৰিবলৈ বাধ্য হ'ব বুলি কৈছে ইছলামিক শ্লোগান দি মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ভাবুকি উত্থাপিত হৈছে আৰু মুখ্যমন্ত্ৰীক খাছ মাটিত বাস কৰিবলৈ বাধ্য কৰা হ'ব আমি পুনৰ কৈছোঁ দৰ্শকসকলক যেহেতু এক ভয়ংকৰ কাণ্ড সংঘটিত হৈ আছে আৰু এই কাণ্ডৰ পিছতে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এতিয়া সৰব হৈছে এগৰাকী ব্যক্তি আৰু ব্যক্তিগৰাকীয়ে ভাবুকি প্ৰদান কৰিছে আৰু ইতিমধ্যে যেহেতু গোৱালপাৰাত ভয়ানক কাণ্ড আমি পুনৰ কৈছোঁ গোৱালপাৰাত সংঘটিত হৈছে ভয়ানক কাণ্ড ইতিমধ্যে পাইকানত যি আৰক্ষীৰ ওপৰত ভয়ংকৰ কাণ্ড কৰিছিলে সেইসকলৰ বিৰুদ্ধে কঠোৰ একশ্যন ল'বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ আৰু এই নিৰ্দেশ অনুযায়ী BNSSৰ অধীনত 163 ধাৰা জাৰি কৰা হৈছে আৰু 31 জুলাই পৰ্যন্ত থাকিব ৰেপিড একশ্যন ফ'ৰ্চ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পাইকানত হস্তম হৈছে আৰক্ষী পাইকানত আৰক্ষীৰ ওপৰত ভয়ংকৰ কাণ্ড যিসকলে কাণ্ড সংঘটিত কৰিছিলে অথবা যে আৰক্ষীয়ে হওক বা বনকৰ্মীয়ে হওক তেওঁলোকৰ ওপৰত হাত উঠোৱা কোনো লোকক ৰেহাই দিয়া নহ'ব বুলি কোৱা হৈছে আৰু 31 জন আৰক্ষী বিষয়া আৰক্ষী বনৰক্ষী আহত হৈছে এই ঘটনাত আৰু সেইবাবে এতিয়া কাৰা নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বিশেষকৈ আজি পুৱাৰ ভাগত এগৰাকী লোকৰ মৃত্যু হৈছে আনোৱাৰ ক্ষমা কৰিব চাকুৱাৰ আলী ইতিমধ্যে জানাজাত সম্পন্ন হৈছে হাজাৰ হাজাৰ মুছলমান উপস্থিত হৈ দুৱা কৰিছে কান্দোনৰ ৰোল উঠিছে আৰু তাৰ মাজতে কিসমতপুৰ কবৰস্থানত জানাজা সম্পন্ন কৰা হৈছিলে ব্যক্তিগৰাকীৰ তাৰ পিছতে এতিয়া পোহৰলৈ আহিছে এই ঘটনা আৰু এবাৰ আৰক্ষী হস্তম হৈ পৰিছে আৰক্ষীৰ ওপৰত যিসকলে হাত তুলিছিলে হাত থোৱা কাৰ্য কোনো ধৰণে গ্ৰহণযোগ্য নহয় সেইবাবে এতিয়া
BNSSৰ অধীনত 163 ধাৰা জাৰি কৰা হৈছে আৰু 31 জুলাই পৰ্যন্ত থাকিব ৰেপিড একশ্যন ফ'ৰ্চ